আহক ৰিপুণ বৰা ক'ৰবাত বিদেশৰ নহয় ক'ৰবাত আঁতৰৰ নহয় ৰিপুণ বৰা আজি গহপুৰ সমষ্টিৰ ৰাইজৰ শত্ৰু নহয় নহয় তেওঁ তৃণমূলত গৈছিলে যে আকৌ তৃণমূলৰ পৰা লৈ আহিলোঁ নহয় একে চুটে আনিলে নেকি আপুনি ঘূৰাই এতিয়া অসম প্ৰদেশ কংগ্ৰেছ আহি গ'ল তৃণমূলটো বাদ দি দিলে টিকেটৰ উপযুক্ত নেকি মই টিকেটৰ উপযুক্ত নেকি নাই মই ৰাইজক লৈ খেলিম ৰবা এইটো কি নামটো যে অখিল গগৈ লগৰ মই অখিল গগৈ কোনো ধন ধাৰা নাই আপুনি কেতিয়াবা কংগ্ৰেছ কৰে কেতিয়াবা বিজেপি কৰে কেতিয়াবা অখিল গগৈ পাৰ্টি কৰে কোনটো আমি মানিম আম আদমি টুপিও পিন্ধিলে মাজতে পিন্ধিলে মই কংগ্ৰেছ আপুনি বিজেপিৰ মিটিঙত যোৱাৰ ৰেকৰ্ড আছে 2016 চনত আপুনি বিজেপি হৈ কলদি কৰিছিল আমাৰ ফিল্ডত বৰখলি ফিল্ডত গৈছিলো মই পৰীক্ষা কৰি চালো পৰীক্ষা কৰিবই লাগিব বাচ্চা পৰীক্ষা মই কৰিবই লাগিব যোনে হলেও এতিয়া আপুনি বিজেপি স্বইচ্ছাৰে এৰিছে নে আপোনাক খেদিলে বিজেপি ৰবা মই কৈছো নে অহাটোতো আহিছে আহিলে যাবা কি হল আপুনি ভাল পাইছে নে বেয়া পাইছে আপুনি ভাল পাইছে নে বেয়া পাইছে পৰ্যায় যদি ভাল পাই তুমিও ভাল পাও বৃদ্ধ পেঞ্চন নাই ফুকন নাই মোৰ বৃদ্ধ পেঞ্চন কি কৈ আছা তুমি কেলা বিজেপি বাপেকৰ ঘৰ পৰা দিছে ৰাইজৰ ধনমুখ হ'ব দিয়া কেলা তোমালোকৰ বিজেপিয়ে দিলে দিয়া অত ৰাইজৰ ঘৰ সোপা বিজেপিয়ে দিলে কংগ্ৰেছৰ চেক্ৰেটাৰী এনেই গ'ল আৰে চৰকাৰ নহ'লে কি হ'ব নাদৰ বাৰী শিলৰ ৰাখাত টান নাযাব টানি এইটো কংগ্ৰেছৰ দিনৰে ছেকশ্যন আছে এইবিলাক ঘৰ আমি যেতিয়া মই ডেভেলপমেণ্ট চিডিউল কাষ্ট ভাল বাবা বৰ্তমান তোমালোকৰ আশীৰ্বাদে ভাল আজিকালি ভাইৰেল নহয় বোলে আপুনি ভাইৰেল নহয় বোলে নহয় বাদ দিলোঁ কিয় বাদ কি লাভ আছে এইসব কৰি কি কৰি লাভ প্ৰথমতে ভাইৰেল হ'লো আৰু এতিয়া কিয় মই চবকে চেলিকে চালো কেলা গালে মোৰে আপোনাক এতিয়া ৰাইজেও বেয়া পোৱা হ'ল আৰু ৰাইজে বেয়া পালে মোৰ কি হ'ল ৰাইজে দেখোন কোনো মোক বেয়া বুলি কোৱা নাই য'ত খাৰা হওঁ তত গাত মানুহ হ'লেও এতিয়া আপোনাৰ বেয়া কথা বেয়া মাত শুনি ৰাইজে বহুত বেয়া পাব নহওক দিয়া আকৌ আহিলে বন্ধ কৰাচোন আকৌ আহিলে ভিডিঅ' কৰিবলৈ এইবিলাক কেলা মই ভাল নাপাওঁ শুদ্ধ ভিডিঅ' নকৰে মানুহটোৱে এতিয়া কি ভুল ভিডিঅ' কৰি আছো শুদ্ধ ভিডিঅ' নকৰে এইবোৰ উল্টা পুল্টা কেলা কথা সুধি থাকিব এইবোৰ ভিডিঅ' হ'ল নেকি মই কেনেকৈ চলিছোঁ কেনেকৈ খাইছোঁ কি সুখত আছোঁ ৰাইজ কেনেকৈ চলিছে ৰাইজৰ অৱস্থা কি পৰ্যায় কেনেকৈ চলিছে উন্নয়ন কেনেকৈ হৈছে এইবোৰ সোধা সেইবোৰহে ভিডিঅ' কংগ্ৰেছত আহিলেগে সেই কথাটো কি ৩০০০ টকা কৰি দিব কংগ্ৰেছে অৰুণোদয় আঁচনি ৩০০০ কৰি দিম বুলি কৈছে মানে অৰুণোদয় অসম প্ৰদেশ কংগ্ৰেছে অৰুণোদয় আৰম্ভ কৰিছে স্কুলীয়াই ইউনিফৰ্ম এইবছৰ কংগ্ৰেছ মানে বিৰোধী ঐক্য ৰবা ইণ্ডিয়া এই মোক ক'বলৈ দিয়া ভাৰত ইণ্ডিয়া এতিয়া শক্তিশালী হৈছে বিজেপিয়ে যেনে তেনে চৰকাৰ গঠন এই ৰাইজক বচাবলৈ বুদ্ধি লগাইছে 40-50 টকা কেজি চাউল 40 টকা কেজি আলু 200 টকা মিঠাতেল কংগ্ৰেছ আহিলে একদম কমাই দিব মই দোষী কাকো নকৰো ডিপাৰ্টমেণ্ট কোম্পানী বাচ্চাক বিলখন ইমান আহে হয়নে ইলেক্ট্ৰিকৰ এইকেইদিন কাৰেণ্টে কিমান দিগদাৰ লগাই আছে তোমালোকে জানানে লগাইছে নাই বিল ইমান আহে বিজুলী বাতি জলসিন্ধু বিজুলী বাতি কেলা এইকেইদিন কাৰেণ্টে দিগদাৰ লগোৱা নাই হয় নাই জানো কিয় দিছে কেলা সেহেঁতিহে জানে মই কেনেকৈ চৰকাৰে কৈ আছে ভাল হৈছে কেলা ভাল হৈছে বিজুলী বাতি ইণ্ডিয়া মাতাই কৈছিলে শুনা বাচ্চা এতিয়া আৰামত কম মই ফুলে কেলা ছমাহ মৰে কাটি পেলোৱা কাম নাই কাইলৈ পৰহিলে কংগ্ৰেছ ঘূৰি আহিলে কি কৰিবি ভাজুৰি বুলি নাহিলে ভালহে কেলা ৰাইজক কেলা পুকৰি বাহ মই মুখেদি উলিয়াই আছে কিয় শুদ্ধ উত্তৰ দিয়া তোমালোকে এতিয়া মোক
কি মই বেয়া কৈছো? শুদ্ধ বেয়া কৈছো? শুদ্ধ ফুকন খবৰদাৰ কি খবৰ? বিনা পইচাত এই বন্ধ কৰা। মই কৈছো বন্ধ কৰা। ফুকন বন্ধ কৰ। মই কৈছো নেকি কাৰোবাক চাৰ বুলি কৈছো নেকি? মই ভাইৰেল হয়। তোমালোকে ক'ৰ পৰা কেলে ভিডিঅ' কৰিবলৈ আহিছিলে? কেলে গৈছিলে ভৰাই বুলি মই গ'লে ফুকন